এমাহৰ ভিতৰতে অসমত বিলুপ্ত হ'ব মহকুমা। প্ৰতিটো সমষ্টিতে গঠন হ'ব একোখন উপজিলা। প্ৰশাসনিক সংস্কাৰৰ বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। উপজিলাৰ ভিতৰতে থাকিব সকলো চৰকাৰী কাৰ্যালয়। খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰে এই গুৰুত্বপূৰ্ণ ঘোষণা। অহা এমাহৰ ভিতৰত আমি অসমৰ প্ৰশাসনিক ব্যৱস্থাটোক সম্পূৰ্ণৰূপে এক নতুন দিগন্তলৈ লৈ যাব খুজিছো। মহকুমাসমূহ বিলুপ্ত হ'ব। অসমত আৰু মহকুমাৰ ব্যৱস্থা নাথাকিব। মহকুমাৰ পৰিৱৰ্তে অসমৰ জিলা সদৰক বাদ দি প্ৰতিটো সমষ্টিতে একোটাকৈ উপজিলা গঠন কৰা হ'ব। উপজিলাসমূহত এজন অতিৰিক্ত উপায়ুক্ত থাকিব। তেওঁৰ তলত মহকুমাধিপতি থাকিব, সাৰ্কেল অফিচাৰ থাকিব। উপজিলাৰ ভিতৰতে PWD অফিচ থাকিব, ইৰিগেশ্যনৰ অফিচ থাকিব, ছ'চিয়েল ৱেলফেয়াৰ অফিচ থাকিব, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অফিচ থাকিব। কৰ্তন কৰা 4 জিলা সন্দৰ্ভত 2 মাহৰ ভিতৰতে হ'ব সিদ্ধান্ত। আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত বিলুপ্ত কৰা জিলাসমূহৰ ক্ষেত্ৰতো অহা 2 মাহৰ ভিতৰত এক শুদ্ধ সিদ্ধান্ত লোৱাৰ আশ্বাস মই অসমবাসী ৰাইজক দিব বিচাৰিছো। খানাপাৰাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে সকলো টেট শিক্ষকৰ চাকৰি হ'ব নিয়মীয়া। হাইস্কুলৰ ঠিকাভিত্তিত শিক্ষকৰ চাকৰিও নিয়মীয়াকৰণৰ ব্যৱস্থা। সৰ্বশিক্ষা অভিযানৰ অধীনত আৰু ষ্টেট পুলৰ অধীনত কাম কৰা সমস্ত টেট শিক্ষকৰ চাকৰি অতি কম দিনৰ ভিতৰতে নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি, চৰকাৰী খণ্ডত নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি মই অসমৰ ৰাইজলৈ আগবঢ়াইছো। হাইস্কুলত কাম কৰি থকা কন্ট্ৰেকচুৱেল শিক্ষকসকলৰ চাকৰিও আমি নিয়মীয়াকৰণৰ বাবে ফলপ্ৰসূ ব্যৱস্থা খুব কম দিনৰ ভিতৰতে গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতিও মই এই মঞ্চতে থিয় হৈ আগবঢ়াইছো। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে 1400 টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। 35 লাখলৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় হিতাধিকাৰী। এই বছৰৰ ভিতৰতে অৰুণোদয় আঁচনি 1400 টকালৈকে বৃদ্ধি পাব। বৰ্তমান 19 লাখ হিতাধিকাৰীৰ পৰিৱৰ্তে প্ৰথমে 27 লাখ, তাৰ পিছত 35 লাখ হিতাধিকাৰীলৈ আমি আগবাঢ়ি যাম। বাল্য বিবাহ আৰু বহু বিবাহ ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ কথা পুনৰ এবাৰ দোহাৰিলে মুখ্যমন্ত্ৰীয়ে। ছেপ্টেম্বৰত বাল্য বিবাহৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ অভিযান। অহা ছেপ্টেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে দ্বিতীয়টো বৃহৎ অভিযান আমি আৰম্ভ কৰিম। 2026 চনৰ ভিতৰলৈ অসমত আমি বাল্য বিবাহৰ ব্যৱস্থা সম্পূৰ্ণৰূপে আমি নোহোৱা কৰিম। বহু বিবাহৰ বিৰুদ্ধে প্ৰণয়ন কৰা হ'ব কঠোৰ আইন। অহা কিছুদিনৰ ভিতৰতে পলিগেমি বা বহু বিবাহ বন্ধ কৰিবৰ বাবে আমি এখন কঠোৰ আইন ৰাজ্যলৈ লৈ অহাৰ বাবে আমি আমাৰ সিদ্ধান্তৰ কথা পুনৰ এবাৰ ৰাইজৰ সন্মুখত মই দাঙি ধৰিছো। অভাৱনীয় যান-জঁটে ব্যতিব্যস্ত কৰা মহানগৰবাসীৰ বাবেও সুখবৰ। আগন্তুক 15 দিনৰ ভিতৰত মুকলি হ'ব মালিগাঁৱৰ ফ্লাইঅভাৰ। দুৰ্গা পূজাৰ পূৰ্বে মুকলি হ'ব জু-ৰোডৰ ফ্লাইঅভাৰ। অহা বছৰত মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। মই গুৱাহাটীবাসী ৰাইজক আজি অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ব খোজো যে মালিগাঁৱৰ ফ্লাইঅভাৰ অহা 30-25 দিনৰ ভিতৰত 28 আগষ্ট আৰু 3 ছেপ্টেম্বৰৰ ভিতৰত আৰু জু-ৰোডৰ ফ্লাইঅভাৰ দুৰ্গা পূজাৰ আগতে আৰু গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং অহা বছৰৰ বিহুৰ আগে পিছে উদ্বোধন কৰাৰ মই প্ৰতিশ্ৰুতি আকৌ এবাৰ অসমবাসী ৰাইজৰ ওচৰত দাঙি ধৰিব খুজিছো। অসমৰ আইন শৃংখলা পৰিস্থিতি সন্তোষজনকভাৱে উন্নত হোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে এই বছৰৰ ভিতৰতে অসমৰ সকলো জিলাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।